বন্ধু-বান্ধৱীসকল, নিজৰ সন্তানৰ বিষয়ে মই ক'বলৈ ওলাইছোঁ, মানে আমাৰ সন্তানসকলৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আমি সন্তানসকলক কেনেধৰণে মৰম কৰিব লাগে। সকলোৱে জানে নিজৰ সন্তানক সকলোৱে মৰম কৰে, কিন্তু সেইবুলি আপোনালোকে সেই মৰমতেই নাৰাখিব। সিহঁতক সময়ে সময়ে যিখিনি কৰিব লাগে, যদি তেওঁলোকক কেতিয়াবা এচাৰিও উঠাব লগা হয়, উঠাব লাগে। যদি বেয়া দিশত দেখে, আৰু ভাল দিশত দেখিলে ভাল দিশে পোনাই লৈ যাব, সেইটোতো চিন্তাই নাই। কিন্তু তথাপিতো মৰমখিনি আচলতে বাহিৰত যদি দেখুৱাই দিয়া হয়, সিহঁতি অকণমান বেছি আগবাঢ়ি যায়। গতিকে তেওঁলোকক অকণমান কঠোৰভাৱে চাবও লাগিব। মৰম সকলোৰে থাকে, সেইখিনি অন্তৰত থাকে। তেওঁলোক ভাল হ'বৰ কাৰণে আমি তেওঁলোকক যিখিনি কৰিব লাগে, তেওঁলোক ভাল হ'লে আমি শান্তি পাওঁ, নহয় জানো? গতিকে ভাল যদি হ'লে আমি শান্তি পাওঁ, ভাল হোৱাটো যদি আমি বিচাৰোঁ, তেতিয়া তেওঁলোকক আমি কঠোৰভাৱে চাব লাগিব। যদি দৰকাৰ হয় কৈছোঁ, যদি দৰকাৰ নহয় তেওঁলোকক ভালে ভালে যাওক, দৰকাৰ হ'লে কিন্তু কঠোৰকৈ চাব লাগিব। দৰকাৰ হ'লে এচাৰিও ল'ব লাগিব। আৰু সেইটোত আপোনাৰ এচাৰিডালে এচাত দিলে হাড় নাভাগে, ছালহে ছিগিব, তেজ ওলাব, শুকাই যাব, কিন্তু ভৱিষ্যতে আপুনি হাঁহিবলৈ পাব। সৰু অৱস্থাৰ কথা কৈছোঁ, আমি কণ্ট্ৰল কৰিবই লাগিব। আৰু ডাঙৰলৈকে কিছুমান কণ্ট্ৰল থাকি যায়। ডাঙৰ হ'লে আমি মাৰপিটৰ কথা নাহে। আৰু ডাঙৰ হ'লে বুঢ়া বাঁহৰ লেকেচি পোন নহয়, ভাগি থাকে, কয় নহয়। গতিকে বয়স হ'লে আমি মৰিয়াই লাভ নাই। সৰু অৱস্থাত কুমলীয়া বাঁহৰ লেকেচি পোন কৰিবলৈ ভাল। সৰু অৱস্থাত আমি সেইকাৰণে এচাৰি হাতত থাকিব লাগে, প্ৰয়োজন অনুসৰি দেই। এনি টাইম কোৱা নাই মই। অনবৰতে সন্তোষ উপায়টো কৰি থাকিলে ভৱিষ্যতে আপুনি সেই সন্তোষ উপায়টোৰ পৰা কেতিয়াও ভাল ফল নাপাব। আপোনাক খুৱাই পিন্ধাই বা আমাক খুৱাই পিন্ধাই ভালকৈ ৰাখিব, সেইটো আশাত নহয়। ভৱিষ্যতে আমি যেনেকৈ নাখাওঁ, আমাৰ এনেকৈয়ে গ'ল, এইখিনিলৈকে আমি পিছৰ চোৱাও যাব। কিন্তু আমি এটাই কথা, বয়সত আমাৰ সন্তানসকলক আমি যাতে ভাল দিশ এটা দেখোঁ, ভাল ধৰণে থাকে, তেতিয়া আমি শান্তি পাম। সিহঁতক চাই আমাক খুৱাব নালাগে। আৰু আমাৰ কৰ্তব্য আমাৰ সন্তানসকলক আমি ভাল দিশত নিয়াটো। কেনেকৈ নিম? এনি টাইম আমি সন্তোষ উপায়টো কৰি থাকিলে নহ'ব। সেই কথাটোহে মই কৈছোঁ। আৰু আনে যদি কিবা এটা কয়, আনে যদি কিবা এটা বেয়া দেখে, সেইটো চকু দি সেইটো আমি সম্পূৰ্ণৰূপে সেই সন্তানটোৰ ওপৰত দৃষ্টি দিব লাগে। আৰু সেইটো কেনেধৰণে আমি ছল্ভ কৰিব লাগে অকণমান আওপকীয়াকৈ কৰিব লাগিব। ডাইৰেক্ট আমি অমুকে এনেকৈ কৈছে বুলি ধৰি বিশ্বাস দিলে নহ'ব। কিন্তু এই সন্তানসকলক এটা সময়ৰ ভিতৰত ঘৰৰ ভিতৰত সোমোৱাৰ কথা ক'ব। সিহঁতক মুকলিকৈ এৰি নিদিবলৈ কোৱা নাই, এৰিও দিব। কিন্তু সন্ধ্যা লগাৰ ভিতৰত, সন্ধ্যা সময়কণত ঘৰৰ পৰা ওলাই গৈ ৰাতি 10-11টাত ঘৰৰ ভিতৰত সোমোৱা, এইখিনি ডাঙৰ হৈ অহাৰ লগে লগে হয়, সেইখিনি যাতে হ'বলৈ নিদিয়ে। ক'ত যাওঁ, কি কৰোঁ, এইখিনি কথা খেয়াল ৰাখিব। আৰু সন্ধ্যা সময়ত ঘৰ সোমাবহি লাগিব। গতিকে সোমাবই কৰি আৰু আপুনি আপোনাৰ কথা শুনিবই, যদিহে আপুনি সৰুকালৰ পৰা সিহঁতক এটা সীমাৰ ভিতৰত ৰাখে। এনি টাইম বলকি থাকিবলৈ কোৱা নাই, মৰম কৰিব লাগিব। মৰমৰ থোৰেদি যদি সিহঁতে বেয়া বাটে যায়, তেতিয়া সিহঁতক অকণমান আপুনি গহীন কৰিব লাগিব। আনে কোৱা কথাবিলাকো আপুনি শুনিব লাগিব। আনে কিবা এটা ক'লে মোৰ ল'ৰা ভাল নহয়, মোৰ ছোৱালী ভাল নহয়, একো সেইটো আপুনি ক'লে নহ'ব। গতিকে ল'ৰা ছোৱালী যদি ভাল হ'ব, ভাল হোৱাটো বিচাৰে, সকলোৱে বিচাৰে ভাল হোৱাটো, তেতিয়া কিছু লোকৰ কথা শুনিব লাগিব। আৰু কোনেও বেয়া হোৱাটো নিবিচাৰে। সেইকাৰণে আচলতে কয়হি যে তোমাৰ ছোৱালীজনী আজি এনেকুৱা এটা কথা শুনিছোঁ, বা ল'ৰাটোৰ এনেকুৱা এটা কথা শুনিছোঁ। তেতিয়া সেইটো আপুনি সেই তেখেতসকলক যেনেধৰণে সেই সময়তে বেয়াকৈ কোৱাটো অনুচিত। সেইটো এনকুৱাৰী কৰি আপুনি আপোনাৰ ল'ৰা ছোৱালীটোৰ দিশটো চাব লাগিব। গতিকে ল'ৰা ছোৱালী ডাঙৰ কৰাটো বহুত টান হৈছে। যুগটো ইমানেই জটিল হৈছে, অলপ নিজে চিন্তা কৰিবলগীয়া। যাতে সকলোৰে সন্তান ভাল হয়, সেই চিন্তা কৰিহে মই আপোনালোকৰ আগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। যদি কিবা ভুল হৈছে মাফ কৰিব, কাৰণ সন্তানসকলৰ কথা দেখি শুনি
মই ৰ'ব নোৱাৰিলোঁ, সেইকাৰণে ভিডিঅ'টো দিছোঁ। সাৱধান হওক, নিজৰ সন্তান নিজে কেয়াৰ লওক। বহুত ধৰণৰ তেওঁলোকে ফাঁকি দিয়ে। আৰু এনেকুৱা এটা হৈছে কি জানেনে, আজিকালি ল'ৰা ছোৱালীবিলাকে, সকলোকে কোৱা নাই মই, কিছু লোকে কেয়াৰ নকৰে কাকো। একপি ফটো যেতিয়া ফেচবুকত বা ইনষ্টাগ্ৰামত আপলোড দিয়া হয়, সেই ফটোকপিৰ গাম্ভীৰ্যতা থাকিব লাগে। কিন্তু আজিকালি ল'ৰা ছোৱালীয়ে সেই ফটোকপি আপলোড দিয়ে নিজৰ লগৰ ল'ৰা ছোৱালীয়ে দেখিব বুলি ভাবে। কিন্তু বহুতো ডাঙৰ লোক আছে, তেখেতসকলেও সেই ফটোকপি পাই যায়, নকয়, কাৰণ সকলোৰে কথা ক'বলৈ হ'লে চৰ খাব লাগিব। কিন্তু সেই ফটোকপি তেনেধৰণে নিদিলেওতো হয়। মানে এনেকুৱা এটা কথা, মই এনেকুৱাকৈ আছোঁ, কোনেনো কি কয় চাওঁচোন, সেইটোৱে অপকাৰ নিজকহে কৰিব। এতিয়া এই ডাঙৰ মানুহখিনিক অপকাৰ নকৰে। যেতিয়া বয়স হ'ব, বুজি পাব, সেই ফটোকপি তোলোতে যি পৰিৱেশত আছিলে, সেই পৰিৱেশটোৱে নিজকহে অপকাৰ কৰিব। সেইটো আনক দেখুৱাই দি একো কৰিব নোৱাৰে, হয়নে নহয় কওকচোন? আমি দেখি শুনি বেয়া পাওঁ। যিহেতু আমি ডাঙৰ হ'লোঁ, আমি জানো বুজোঁ, সেইকাৰণে আমাৰ যিখিনি আমাতকৈ সৰু চাম, তেওঁলোকক আমি দুআষাৰ ক'বলৈ মন যায়, নহয়নে বাৰু? কিন্তু ডাইৰেক্ট ক'লে মানে আজিকালিতো গালি খাব লাগিব, কাৰো মুখত একো ক'ব নোৱাৰে। গতিকে তেওঁলোকক মই অনুৰোধ কৰিছোঁ, তেওঁলোকে বেয়া পথে নাযাওক। সকলো ল'ৰা ছোৱালীকে কৈছোঁ, ভাল হওক। আৰু বহুতখিনি ল'ৰা ছোৱালী ভালেই, তাৰ মাজতে কিছু লোক আছে, সেইটো তেওঁলোকৰ বয়সৰ দুখ। সেই বয়সৰ দুখটোত আমি গাৰ্জেনসকলে কেয়াৰ ল'ব লাগিব। সেই ফটোকপি তেওঁলোকে আপলোড দিওঁতে ভয় থাকিব লাগিব, লাজ থাকিব লাগিব। গতিকে লাজ ভয় নোহোৱা হৈছে, সেইকাৰণে যিকোনো ফটো আজিকালি ল'ৰা ছোৱালীয়ে আপলোড কৰে। আৰু সেইখিনি আমি পাওঁৱেই, ডাঙৰখিনিয়ে পাওঁৱেই, নাপায় বুলি নহয়। কিন্তু কি ভাবি দিয়ে নাজানো, ডাঙৰখিনিয়ে পালে পাওক, কিনো কৰিব, এনেকুৱা ভাবিয়ে দিয়ে নে মোৰ কথা কাৰোবাক লগালে লগক, চাওঁচোন কিনো কৰিব পাৰে, সেইটো ভাবিয়ে দিয়ে নে নাজানো। নকয় কোনেও কাৰো আগত, আমিও নকওঁ, কিন্তু দেখি বেয়া লাগে আচলতে। আৰু সেইখিনি মাক দেউতাকক ক'বলৈ গ'লে আপোনাক উভতাইহে ধৰিব। প্ৰমাণ দিলেও দিয়া দেখুওৱাজনীহে বেয়া হ'ব। পাইছোঁ আমি বহুত, সেইকাৰণে মই বহুত পাইছোঁ। মই ভাল বুলি কোৱা নাই, কিন্তু সমাজখন ভাল হৈ থাকক, সকলোৰে সন্তানসকল ভাল হৈ থাকক, তাৰ কাৰণেহে মই কথাখিনি ইয়াতেই প্ৰকাশ কৰিলোঁ, যিহেতু ডাইৰেক্ট প্ৰকাশ কৰিব নোৱাৰোঁ কাৰো আগত। আৰু এইখিনি প্ৰকাশ কৰিছিলোঁ, কৰি পেলাই মই পাই থৈছোঁ। কি পালোঁ আৰু সেইখিনি আপোনালোকৰ আগত ক'ব নোৱাৰোঁ। গতিকে সেইকাৰণে এতিয়া কথাবিলাক ক'বলৈ ভয় লগা হৈছে। মানে ইউটিউবতে কৈছোঁ আৰু কেনেকুৱা পৰিৱেশত ফটো উঠে নহয়, মই ক'ব নোৱাৰোঁ। গতিকে সেইকাৰণে মই আপোনালোকক জনালোঁ। আপোনালোকে কেনেকুৱা পাইছে, আপোনালোকৰ ওচৰৰ ল'ৰা ছোৱালীবিলাক, মোৰ ওচৰৰ বুলি নহয়, মই বহুত দূৰণি ল'ৰা ছোৱালীৰ কথাও কৈছোঁ। মোৰ কাষৰ কথা বুলি মই নাই কোৱা দেই, আঁতৰৰ ল'ৰা ছোৱালী, আঁতৰৰ ৰিলেশ্যনৰ ল'ৰা ছোৱালী, বহুতৰ ফটোবোৰ দেখোঁ, দেখি শুনি মোৰতো মানে কিবা কৰি যাই ৰৈ যাওঁ। কাক ক'ব? আপুনি মাক দেউতাকক লগাব নোৱাৰে নহয়, উভতাই ধৰিব। গতিকে সন্তানৰ বিষয়ে মই ভিডিঅ' দিওঁ, কি কাৰণে দিওঁ, আচলতে সমাজখন ভাল হওক বুলি দিওঁ। মইনো কি কৰিছোঁ সেইটো জনালোকে জানে। গতিকে সন্তানসকল ভাল হোৱাটোৱেই আমাৰ ভৱিষ্যত। আৰু সমাজখন ভাল সমাজ এখন পাবলৈ হ'লে এই উঠি অহা সন্তানসকলক আমি ভাল কৰিব লাগিব, নহয়নে বাৰু? অকল পঢ়া শুনাটোৱেই নহয়, চৰিত্ৰ গঠন কৰাটো বহুত ডাঙৰ কথা। আৰু চৰিত্ৰ গঠন কৰিবলৈ যাব এতিয়া নোৱাৰি, মানে এনেকুৱা এটা পৰিস্থিতি হৈছে। কিয় নোৱাৰি জানেনে? কাৰণ এটাই হৈছে, মাক দেউতাকে আনে কোৱা কথা শুনিবই লাগিব। যদি নুশুনে, আপুনি কেতিয়াও আনৰ সন্তান ভাল হোৱাটো মানে বিচাৰিব নোৱাৰে, গম পায়নে?
নিজে পাইছে বহুতে হয়তো এই বিষয়ে। গতিকে সমাজ এখন ভাল কৰিবলৈ হ'লে সন্তানসকলক ভাল কৰিব লাগিব, সকলোৱে জানে। আৰু বহুতো সন্তান ভাল, কাৰণ মাক দেউতাকে বহুতো কেয়াৰ লয়। কিছুমানৰ মাক ভাল হ'লে দেউতাকে ঢিলাই দিয়ে, বা দেউতাক ভাল চিন্তা কৰে, দেউতাকে চিন্তা কৰে হয় কি হ'ব, কিন্তু মাকে একো নাই একো নহয় এনেকুৱা কিছুমান পাতল কৰি দিয়ে। নহয়, বয়সৰ দুখ, এই বয়সৰ দুখৰ সময়ত চিন্তা দৰকে কৰি দুয়ো আলোচনা কৰিবই লাগিব। আৰু সেই সময়কণত ঢিলা কৰি দিলে পিছত আপুনি দুখ পাব। কথাখিনি ক'লোঁ আপোনালোকৰ আগত। যদি ভুলো কৈছোঁ নাজানো, শুদ্ধও কৈছোঁ নাজানো, পাই থকাখিনিয়ে কৈছোঁ। নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।